মাৰ্ঘেৰিটাত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীৰ উদযাপন আজি 5 নৱেম্বৰ। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্থ মৃত্যুৰ তিথি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। মাৰ্ঘেৰিটাতো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লগতে সুধাকণ্ঠ স্মৃতি সুৰক্ষা মঞ্চ আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ সহযোগত ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হৈছে। শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীত পৰিৱেশন। কাৰ্যসূচী অনুসৰি পুৱা ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী পাতনি মেলা হয়। ইয়াৰ পিছতে মাৰ্ঘেৰিটাৰ সমজিলাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰে। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। ডক্টৰ ভূপেন হাজৰিকা মৃত্যু তিথি সমগ্ৰ অসমতে তেখেতৰ মৃত্যু তিথি পালন কৰা হৈছে। ঠিক সেইধৰণে মাৰ্ঘেৰিটা সমজিল্লাতো তেখেতৰ মৃত্যু তিথি উদযাপন কৰা হৈছে। আপোনালোকে দেখিবলৈ পাইছে অসম চৰকাৰে তেখেতৰ জন্ম শতবাৰ্ষিকী কাৰ্যসূচী বিভিন্ন সময়ত চলি আছে। গতিকে তাৰ লগতে সংগতি ৰাখি আজি মৃত্যু তিথি আমি মাৰ্ঘেৰিটা সমজিল্লাত উদযাপন কৰা হৈছে। আপোনালোকে অলপ আগত দেখিলে বিভিন্ন স্কুল কলেজৰ পৰা অহা ছাত্ৰ-ছাত্ৰী, মাৰ্ঘেৰিটাৰ জ্যেষ্ঠ নাগৰিকসকল, বিশিষ্ট ব্যক্তিসকলৰ যিসকলে সমজিল্লাৰ প্ৰশাসন বিষয়াই যি ধৰণে আজি সুন্দৰভাৱে এই পৰিৱেশন গীতটো কৰিবলৈ সক্ষম হৈছে। গতিকে মই সমজিল্লাক প্ৰথমতে ধন্যবাদ জনাব লাগিব। আৰু ডক্টৰ ভূপেন হাজৰিকা আমাৰ মাজত সুধাকণ্ঠ, যিহেতু তেখেত অসমৰে নহয়, ভাৰতবৰ্ষৰে নহয়, সমগ্ৰ বিশ্বৰে সুধাকণ্ঠ, ভাৰতৰত্ন। গতিকে আমি তেখেতৰ মৃত্যু তিথিৰ দিনাখনেই আমি সংকল্প লৈছোঁ মাৰ্ঘেৰিটাবাসী ৰাইজে, তেখেত আমাৰ মাজত সদায় অমৰ হৈ থাকিব আৰু অমৰ হৈ ৰাখিম আমি। গতিকে তেখেতৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান আমি এই 1 বছৰৰ ভিতৰতে আমি যিখিনি কৰণীয়খিনি আছে নিশ্চয় আমি কৰি যাম। গতিকে ডক্টৰ ভূপেন হাজৰিকা আমাৰ মাজত সদায় অমৰ। মাৰ্ঘেৰিটাত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসটো স্মৃতি দিৱস হিচাপে উদযাপন কৰিছে। আমি সকলোৱে জানো যে আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী ডক্টৰ ভূপেন হাজৰিকা ভাৰতীয় সংগীত জগতৰো এগৰাকী কিংবদন্তী পুৰুষ। এক বিৰল প্ৰতিভাৰ অধিকাৰী আছিল ডক্টৰ ভূপেন হাজৰিকা। তেখেতে যিবিলাক গান ৰচনা কৰিছিল, তেখেতে যিবিলাক সুৰাৰোপিত কৰিছিল গীতৰ, সেই গীতবিলাকত আমাৰ জনজীৱনৰ প্ৰতিচ্ছবি ফুটি উঠিছিল। তেখেতে আমাৰ সমাজৰ যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক গীতেৰে আমাক তেখেতে আহ্বান জনাইছিল। আৰু সেই গীতবিলাকত সৰু সৰু সমাজত ভেকুলীয়া লাজ পোৱা, জাত পাতৰ পৰা ৰং বনৰ কঠীয়াতলি বেথালৈকে সকলোবোৰ কথা আছিল। শোষিত নিষ্পেষিত জনৰ পৰা গজদণ্ড মিনাৰত বহি থকা জনলৈকে তেখেতৰ গীতে সকলোবোৰ সামৰি লৈছিল। আৰু সেইগৰাকী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুদিন স্মৃতি দিৱস হিচাপে আমি মাৰ্ঘেৰিটাত সুধাকণ্ঠ স্মৃতি সুৰক্ষা মঞ্চই তেখেতৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰা দিনৰ পৰাই আমি ইয়াত অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবাৰ আমি তেখেতৰ যিহেতুকে জন্ম শতবৰ্ষ চলি আছে, এই জন্ম শতবৰ্ষ সুধাকণ্ঠ স্মৃতি সুৰক্ষা মঞ্চই বৰ্ষজোৰা কাৰ্যসূচীৰে মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বৰ্ষজোৰা কাৰ্যসূচীৰ ভিতৰত আছে উজনি অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, উজনি অসম ভিত্তিত সুধাকণ্ঠ গীতৰ সৃষ্টিশীল নৃত্য, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, প্ৰশ্নোত্তৰ প্ৰতিযোগিতা, ইয়াৰ উপৰিও 3 দিনীয়া কাৰ্যসূচীৰে ভূপেন্দ্ৰ সংগীত কৰ্মশালাও আমি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।